The Indian Medical Association is the biggest association of doctors in India. And it will almost গোটেই ইন্ডিয়াত ব্রাঞ্চ আছে, গোটেই সব ডিস্ট্রিক্টতে ব্রাঞ্চ আছে। তো ইন্ডিয়ান মেডিকেল এসোসিয়েশন আসাম স্টেট ব্রাঞ্চৰ এটা ফাৰ্ষ্ট টাইমৰ কাৰণে এইবাৰ আমি এটা প্ৰগ্ৰাম পাতি আছোঁ। এইটো আমি বঙাইগাঁও IMA ব্ৰাঞ্চে এই প্ৰগ্ৰামটো হোষ্ট কৰি আছে। আৰু এই প্ৰগ্ৰামটো মাল্টি ডিচিপ্লিনাৰী ক্ৰেডিট আৱাৰ CME বুলি কয়। CME মানে কণ্টিনিউৱাছ মেডিকেল এডুকেশ্যন। আমি যিটো আমাৰ যিটো প্ৰফেশ্যন, সেই প্ৰফেশ্যনৰ আমাৰ একচুৱেলি ৰেগুলাৰ আপডেট হোৱাৰ কাৰণে আমাৰ কিছুমান CME কণ্টিনিউৱাছ মেডিকেল এডুকেশ্যন বুলি আমি প্ৰগ্ৰাম পাতিব লাগে, যিটোত একচুৱেলি গভৰ্ণমেণ্ট ৰুল কৰা মতে ক্ৰেডিট আৱাৰ্ছ থাকে। সেই ক্ৰেডিট আৱাৰ্ছটো আমাৰ ৰেজিষ্ট্ৰেশ্যনটো যদি আমি ৰাখিব লাগে, ৰেজিষ্ট্ৰেশ্যনটো যদি আমাৰ যিটো ৰিনুৱেল বা তেনেকুৱা বস্তু, সেইটো ক্ৰেডিট আৱাৰ্ছটো তাত দৰকাৰ পৰে। তো সেই মতে আমি IMA ষ্টেট ব্ৰাঞ্চে এইবাৰ প্ৰথমবাৰৰ কাৰণে অসমত আমি এটা প্ৰগ্ৰাম কৰি আছোঁ, যিটো আমি নাম দিছোঁ IMA ASB একাডেমিয়া 2025-2027। সেইকাৰণে 2025-2027 নাম দিছোঁ, কাৰণ এইটো 2 বছৰ চলি থাকিব আৰু জোন ৱাইজ এইটো ডিভাইড কৰা হৈছে। যেনেকুৱা আমাৰ অসমক আমি IMA 6টা জোনত ভাগ কৰি লৈছোঁ। তো আমাৰ পাৰ্টটো হ'ল ৱেষ্ট জোন। তো সেইকাৰণে এই ৱেষ্ট জোনতে আমি ফাৰ্ষ্ট প্ৰগ্ৰামটো পাতি আছোঁ আৰু এইটো আমি আমাৰ বঙাইগাঁও ব্ৰাঞ্চ IMA পাতি আছে। তো মই ডক্টৰ শ্ৰমিক দেৱ, মই এই ষ্টেট IMA ব্ৰাঞ্চৰ জইণ্ট ছেক্ৰেটাৰী আৰু এই পাৰ্টিকুলাৰ প্ৰগ্ৰামৰ কনভেনাৰ। আৰু মোৰ লগত আছে ডক্টৰ তমগ্ন দাস, তেখেতে এই পাৰ্টিকুলাৰ প্ৰগ্ৰামৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু বঙাইগাঁও ব্ৰাঞ্চৰ ছেক্ৰেটাৰী, IMA বঙাইগাঁও ব্ৰাঞ্চৰ ছেক্ৰেটাৰী। তো আমাৰ এই প্ৰগ্ৰামত আমাৰ গোটেই অসমৰ পৰা এৰাউণ্ড 13 স্পিকাৰ আহিব। তেখেতসকলে চবে নিজৰ নিজৰ ফিল্ডত এক্সপাৰ্ট আৰু বহুত বছৰ ধৰি তেখেতসকলে প্ৰেক্টিছ কৰি আছে। কোনোবা মেডিকেল কলেজৰ লগত ৰিলেটেড আছে, যেনেকুৱা ইয়াতে আপোনালোকে চাব পাৰে যে প্ৰফেচাৰ কৰুণা হাজাৰিকা, তেখেতে তেজপুৰ মেডিকেল কলেজৰ প্ৰিন্সিপাল। আৰু প্ৰফেচাৰ দ্বিজেন দাস, তেখেতে তেজপুৰ মেডিকেল কলেজৰ মেডিচিন ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট। প্ৰফেচাৰ হেলেন খামাই, তেখেতে মণিপুৰৰ মেডিকেল কলেজত অবষ্টেটিক্স এণ্ড গাইনকলজিৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট। আচ্ছা, এইটোৰ লগত সংগতি ৰাখি আমাৰ নেশ্যনেল IMA যিটো আছে, তেখেতসকলে এই ৰিচেণ্টলি এটা প্ৰগ্ৰাম লৈছে, চাৰ্ভাইকেল কেঞ্চাৰ এলিমিনেশ্যন প্ৰগ্ৰাম, যিটো ভায়া HPV ভেকচিনেশ্যন। এই HPV ভেকচিনেশ্যনটো আজিকালি খুব জৰুৰী হৈছে, কাৰণ ইণ্ডিয়াত চাৰ্ভাইকেল কেঞ্চাৰ এমং দ্য ফিমেলছ, চাৰ্ভাইকেল কেঞ্চাৰৰ নাম্বাৰছটো বহুত বাঢ়ি গৈছে। এই চাৰ্ভাইকেল কেঞ্চাৰটো আমি একচুৱেলি চাৰ্ভাইকেল কেঞ্চাৰটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ যদি আমি আগৰ পৰা এইটো স্ক্ৰিনিং কৰাৰ ব্যৱস্থা কৰোঁ। তো আমি চাৰ্ভাইকেল কেঞ্চাৰৰ স্ক্ৰিনিংটো কৰিব পাৰোঁ। আমি আগৰ পৰা যদি আমি ধৰিব পাৰোঁ যে এইটো চাৰ্ভাইকেল কেঞ্চাৰ হৈছে, সেইটো প্ৰিভেণ্ট কৰিব পাৰোঁ যদি আমি আগতে বাচ্চাবিলাকৰ যেতিয়া 10 বছৰ হৈছে তাৰ পাছত আমি HPV ভেকচিনেশ্যনটো যদি দিওঁ, এইটো আমি কৰিব পাৰোঁ। তো এই কাৰণে এই নেশ্যনেল IMA এটা প্ৰগ্ৰাম লৈছে। সেই প্ৰগ্ৰামৰ মৰ্মে আমি আমাৰ এই পাৰ্টিকুলাৰ প্ৰগ্ৰামতে এটা টক ৰাখিছোঁ, যিজন ডক্টৰ হেলেন খামাই, তেখেতে মণিপুৰৰ পৰা আহি আছে এই টকটো দিবলৈ। আৰু বাকী যিমান ডক্টৰ আছে, আপোনালোকে ইয়াতে ব্ৰচাৰত আছে, আপোনালোকে চাব, এই চব ডক্টৰে নিজৰ ফিল্ডত এক্সপাৰ্ট আৰু মেক্সিমামে অসমৰ ডিফাৰেণ্ট কৰ্নাৰ্ছৰ পৰা আহি আছে। আৰু আমি এক্সপেক্ট কৰি আছোঁ এৰাউণ্ড more than 100 delegates from different corners of Assam. মানে আমি 100 জনৰ বেছি ডক্টৰ ডিফাৰেণ্ট কৰ্নাৰ্ছ অফ অসমৰ পৰা আমি এই প্ৰগ্ৰামত এক্সপেক্ট কৰি আছোঁ। প্ৰগ্ৰামটো 20 ডিচেম্বৰত হ'ব, হোটেল জাহ্নবী ৰিজেঞ্চি। আৰু নেক্সট এই প্ৰগ্ৰামৰ এই টকৰ বাহিৰতেও আৰু কিছুমান চাইণ্টিফিক ভেলিডেশ্যন ৰখা হৈছে, যাৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ আছামৰ পৰা এইটোৰ ক্ৰেডিট আৱাৰ্ছ পাইছোঁ।
সেই ক্ৰেডিট আৱাৰ্ছটো চবৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু চ' সেইকাৰণে সেই মৰ্মে আমি আজি আপোনালোকক এই বস্তুটো ইনফৰমেশ্যন দিবলৈ মাতিছিলোঁ যে আমাৰ এই প্ৰগ্ৰামটো আপোনালোকে ইয়াতে অলপ হাইলাইট কৰে কাৰণ এনেকুৱা প্ৰগ্ৰাম বঙাইগাঁৱত প্ৰথমবাৰৰ কাৰণে হৈ আছে ডক্টৰ এছ'চিয়েশ্যনৰ দ্বাৰা ডক্টৰ্ছৰ কাৰণে আৰু জেনেৰেল পাৰ্চনৰ কাৰণে তেখেতসকলেও আমাক কিবা যদি কোৱেশ্যন সুধিব পাৰে বেচিকেলি 1 ডে ছিংগল ডে 20 ডিচেম্বৰত নাই এনেকুৱা কোনো কথা নাই একচুৱেলি টকবিলাক জেনেৰেলি ডক্টৰ্ছবিলাকে পাৰ্টিচিপেট কৰে কিন্তু যদি কোনোবা নৰ্মেল কমন পিপল আহিব বিচাৰে উই কেন এৰেঞ্জ সামথিং ফৰ দেম অলছ' যেহেতু বহুত ডক্টৰ আহিব স্পেচিয়েলিষ্ট আহিব এনেকুৱা কোনোবা এইটো টপিকত জানিব খোজে যেনেকৈ আপুনি চাৰ্ভাইকেল কেঞ্চাৰৰ কথা কৈছে আৰু বহুত এনেকুৱা ক্ৰিটিকেল চিটুৱেশ্যনৰ কথা কৈছে তো এইটো যদি কোনোবাই স্পেচিয়েলি বিচাৰে আহিব পাৰিব ডেফিনেটলি আপুনি অসমক কেইবাটা জোনত ভাগ কৰা বুলি কৈছে কেইটা মানে জিলাই মানে বঙাইগাঁৱতে বঙাইগাঁৱৰ এই পাৰ্টিকুলাৰ ৱেষ্ট জোনত এৰাউণ্ড 7 to 8 ডিষ্ট্ৰিক্ট আছে লোৱাৰ আছামৰ মেক্সিমাম ডিষ্ট্ৰিক্টবিলাক ইয়াতে ইনক্লুডেড আছে গোটেই দিনজোৰা এইটো ইয়াতে দিয়া হৈছে তোমালোকে চাব পাৰা এইটো গোটেই দিনজোৰা অলমষ্ট এইটো আমি ষ্টাৰ্ট কৰিম এৰাউণ্ড 2 o'clock আৰু ৰাতি 9টালৈকে চলি থাকিব